নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ 24 জুন সোমবাৰে যোৰহাট চহৰস্থিত চেণ্ট্ৰেল ক্লাবত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ মহানগৰ সমিতিখনি পূৰ্ণাংগ ৰূপত সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় নিউজ নাওৰ এক ৰিপৰ্ট 24 জুন সোমবাৰে যোৰহাট চহৰস্থিত চেণ্ট্ৰেল ক্লাবত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মহানগৰ সমিতিখনি পূৰ্ণাংগ ৰূপত সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় উল্লেখযোগ্য যে যোৰহাট চেণ্ট্ৰেল ক্লাবত যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰকাশ বৰপূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাত যোৰহাট মহানগৰ শাখাখনি গঠিত হয় যোৰহাট জিলাৰ সম্পাদক শফিকুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আধৰা সভাখনিত প্ৰশান্ত কুমাৰ দাসক সভাপতি উদয় শংকৰ শৰ্মাক উপসভাপতি মামণি গগৈ হাজৰিকাক সম্পাদক বিপুল শৰ্মাক কোষাধ্যক্ষ মিনু স্বৰ্ণকাৰক প্ৰচাৰ সম্পাদক জোনা দত্ত পাৰ্থ বিজয় বৰুৱা মুকুল মাধৱ বৈশ্য আকাশদীপ্ত ঠাকুৰ মুক্তাৰুল হুছেইনক কাৰ্যকৰী সদস্যৰে এখনি শক্তিশালী সমিতি গঠন কৰা হয় সভাত মুকুল মাধৱ বৈশ্য আকাশদীপ্ত ঠাকুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ডক্টৰ মন্টু কুমাৰ বৰা যোৰহাট জিলা সমিতিৰ উপসভাপতি ভৱ গগৈ মামণি হাজৰিকা আৰু প্ৰশান্ত দাসে তথ্য সমিত বক্তব্যৰে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে জিলা সমিতিৰ উপসভাপতি মুকিবুল হুছেইন উত্তম কুমাৰ হাজৰিকা সাংগঠনিক সম্পাদক নৰেন চন্দ্ৰ বৰা প্ৰচাৰ সম্পাদক সমীৰ ৰয় কাৰ্যকৰী সদস্য ডক্টৰ নৰোত্তম সোণোৱাল অমৰ বৰুৱা গায়ত্ৰী দেৱীয়ে সহযোগিতা আগবঢ়ায় সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।